আপোনালোকক আদৰ সম্বোধন জনাইছোঁ। এইবাৰ আমাৰ ২০26 বছৰীয়া গণেশ পূজা আৰম্ভ কৰিছোঁ। কিন্তু এইবাৰ বিশেষত্ব কি যে আমি দ্বিতীয়বাৰৰ বাবে গণপতি যজ্ঞ হিচাপত ইয়াত যজ্ঞ উদযাপন কৰিছোঁ। আৰু দেখিছোঁ আজি আমাৰ মনটো ইমানেই প্ৰফুল্ল আৰু ইমানেই ভাল লাগিছে যে ইমান ভক্তৰ ভিৰ হৈছে যে আচৰিত ধৰণৰ ৰেকৰ্ড সংখ্যক ভক্তৰ ভিৰ হৈছে। যোৱাকালিৰ পৰাই হৈছে আৰু গণপতি যজ্ঞ আমাৰ ইয়াতে চলি আছে। আৰু গণেশ প্ৰভুৰ যি লীলা তাৰে ওপৰতে মানে ভিত্তি কৰি পেলাই এনেকুৱা অৱস্থা এটা হৈছে। গণেশৰ ওচৰত যদি একান্তভাৱে আমাৰ গণেশ দেৱালয় গণেশৰ ওচৰত যদি একান্তভাৱে সেৱা জনাই মনোকামনা পূৰ্ণ হ'বই। তাৰমানে ইয়াৰ কাৰণ কি যে ইতিমধ্যে কি হ'ল বিভিন্নজনে সপোনত মন্দিৰটো দেখা পাইছিলে, বিচাৰি বিচাৰি ইয়াত আহি যে এনেকুৱা মন্দিৰ এটা দেখিছে এইটো পালে। কাৰোবাৰ সন্তান নাছিলে এটা সন্তান পাইছে, কোনোবাই ল'ৰা সন্তান কামনা কৰিছে ল'ৰা সন্তান পাইছে। আৰু ভক্তৰ বিভিন্ন ধৰণৰ অপায় মংগলৰ পৰা দূৰ কৰি গণেশে সকলোৱে নিৰ্বিঘ্নে ৰক্ষা কৰি আছে। আমাৰ 3 দিনীয়া কাৰ্যসূচী আছিলে। 31 তাৰিখে আমি পতাকা উত্তোলনী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। দিনত নাম আছিলে, ৰাতি নাম আছিলে। একদম ৰাতিপুৱাই চাফাই অভিযান হৈ গৈছিলে। আজি ৰাতিপুৱা পৰা আমাৰ আহুতি আৰম্ভ হৈছে, চাফাই অভিযানৰ পিছত আহুতি আৰম্ভ হৈছে আৰু এতিয়া পূৰ্ণাহুতি হ'ব। ভোগৰ ব্যৱস্থা আছে, সকলোৱে এই জেগাতে ভোগ লোৱাৰ কাৰণে আহ্বান জনালোঁ। চাহৰ ব্যৱস্থা আছে, গোটেইখিনি সা সুবিধা আমি কৰিছোঁ। ৰাতি নাগাৰা নাম আছে, অহাকাৰী আয়তীৰ নাম আছে, ৰাতি নাগাৰা নাম আছে, সৰস্বতী পূজা আছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।